হল তোমালোকক মই এছএটি পেপাৰৰ সমাজ বিজ্ঞানৰ পাৰ্ট অৰ্থাৎ 25 লৈকে কৰি দিছো এমএটি পেপাৰখন সম্পূৰ্ণ দিছো তোমালোকে চাই ল'বা ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই কৈছো যে বিশেষ এটা অসুবিধাৰ কাৰণে তোমালোক সময়মতে দিব পৰা নাই তাৰ বাবে ক্ষমা বিচাৰিছো আৰু মেথছৰ খিনি মই তোমালোকক এইখিনি যিমান পঢ়াইছো সকলোবিলাক আহিছে মই ক'ব পাৰো 100% তোমালোক কমন পৰিছে মই তোমালোক সদায় কৈছিলো মেথছ এইখিনি চাবা ভালদৰে চাবা মই ৰিভিজনো কৰিছিলো আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে কৰিছে তোমালোকে নিশ্চয় গম পাইছা পৰীক্ষাত যে সঁচাকে তোমালোকৰ নিশ্চয় ভাল লাগিছে কাৰণ এইবিলাক আমি পঢ়ি গৈছো এতিয়া আমি ইয়াৰ এনসাৰ খিনি চাম তোমালোকৰ লগত মিলাই চাবা তোমালোকৰ কি হল কি নহল ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আমি 26 নম্বৰটো চাও ইয়াৰে শুদ্ধ উত্তৰটো এটো হ'ব 27 নম্বৰৰ হ'ব বি2 28 নম্বৰৰ এনসাৰটো হ'ব সি2 29 নম্বৰৰ ডি2 30 নম্বৰৰ ডি2 ছাত্ৰ-ছাত্ৰীক ইয়াৰ ওপৰত তোমালোক জনাও যে মই জিটোৰ ওপৰত মোৰ নলেজ নাই তাৰ ওপৰত মই ভিডিঅ' নপঢ়াওৱে যিটোৰ ওপৰত মোৰ সম্পূৰ্ণ নলেজ আছে মই কমন দিব পাৰিম বুলি ভাবো সেই তাৰ ওপৰতে পঢ়ালো তোমালোকে গম পাইছা যে মই এনএমএছ পৰীক্ষাৰ ওপৰত আগতে পঢ়াই আছিলো আৰু সেইবাবে মই নলেজ আছে ইয়াৰ ওপৰত সম্পূৰ্ণ তোমালোক দিব পৰা কমন দিব পৰা কেপাচিটি আছে কাৰণে মই তোমালোকৰ কোৰ্সটো লৈছিলো ঠিক তেনেদৰে ক্লাছ 8তো তোমালোকৰ বছৰেগা পৰীক্ষাত মই 100% কমন দিব পাৰিম লগতে 100% কোৰ্স ক্লিয়াৰ কৰিব পাৰিম তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে ভাল মাৰ্কস পাব পাৰিম আৰু তাৰ বাবে কোৰ্সটো লৈ অহা হৈছে মাত্ৰ 119 টকা যিসকল ছাত্ৰই ল'ব বিচাৰে ল'ব পাৰে হোৱাটসএপ নম্বৰটো দিয়া আছে তলত তোমাৰ তাৰ পৰা এসএমএস কৰিলে মই ক্লাছ 8ত টেক্সট জয়েন হ'ম বহু ছাত্ৰই কি কৰিছিল এনএমএছ পৰীক্ষাটো প্ৰথম অৱস্থাত লোৱা নাছিল পিছত যে আকৌ পৰীক্ষা আগদিনাও ল'ব লগা হৈছে গতিকে তেনেকুৱা নকৰিবা এতিয়া লৈ লোৱা ঘৰত বহিয়ে সুবিধা পাবা যেটো তোমালোকে টিউশন গৈও নাপাব পাৰা ঠিক আছে গতিকে তোমালোকে চাই লোৱা কেনেকুৱা লাগে যদি আমাৰ ক্লাছ ভাল লাগে ল'ব পাৰা এতিয়া আমি যে চাও 31 নম্বৰ প্ৰশ্নটো যদি উত্তৰটো চাও বি2 হ'ব ঠিক আছে এটা কি পঢ়াম ম্যাথ সায়েন্স আৰু ইংলিশ পঢ়াম ঠিক আছে 32 নম্বৰ শুদ্ধ উত্তৰটো হ'ব সি2 33 নম্বৰ হ'ব বি2 হ'ব 34 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব এটো ঠিক আছে 34 নম্বৰৰ শুদ্ধ উত্তৰটো এটো তাৰ পিছত 35 নম্বৰৰ বি2 হ'ব এইবিলাক একদম ধুনিয়াকৈ মই পঢ়াই দিছো 36 নম্বৰৰ এইবিলাক পঢ়াইছো বি2 হ'ব শুদ্ধ উত্তৰ 37ৰ সি2 হ'ব 38ৰ এটো হ'ব 39ৰ সি2 হ'ব 40ৰ ডি এনসাৰ হ'ব 41ৰ হ'ব সি2 42 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি2 42 নম্বৰ চোৱা 42 নম্বৰটো এক মিনিট 42 নম্বৰটো মই এনসাৰটো মিলাব পৰা নাই হা এনসাৰটো কিবা ভুল থকা যেন পাইছো মই এতিয়া এনসাৰটো নকও বাৰু 42 নম্বৰটো হ'ব সি2 44 নম্বৰৰ এনসাৰটো হ'ব বি2 45 নম্বৰ যেটো এনসাৰ আছে হেতু হ'ব এটো 46 নম্বৰ প্ৰশ্নটো বাকি আমি নেক্সট এটা বিজ্ঞানত বুজাই দিম ইয়াৰ পিছতে তোমালোকে পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাছ কৰিব বিচাৰা কৰিব পাৰে আৰু যিমান আমি পেপাৰ দিছো তাৰ দুই এটা কেতিয়াবা ইফাল ইফাল হ'ব পাৰে ঠিক আছে মই যেটো ইমাৰ্জেন্সি কৰিব লগা হৈছে তাৰ বাবে তোমালোকে চাবা আৰু নেক্সট আমি নেক্সট বাকিখিনি বুজাই দিম বাৰু